আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচনৰ দোকানীৰ অনিয়ম আপুনি দেখিছে নেকি? চৰকাৰে লৈ আছে অভিযোগ। এই নম্বৰত দিয়ক অভিযোগ, লগে লগে হ'ব একশ্যন। কোনোবা ৰেচনৰ দোকানীক যদি আপুনি ৰেচনৰ সামগ্ৰী দিয়াত অনিয়ম দেখা পাইছে, তেন্তে লগে লগে আপুনি দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেও আপুনি ৰেচনৰ দোকানীৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে বিহে নম্বৰ আৰু আপুনি ডায়েল কৰক 1800-345-3611। কেতিয়াবা ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। আৰু লগতে হেল্পলাইন নম্বৰটো হৈছে 1967, কল কৰি দিব পাৰিব অভিযোগ। এতিয়াৰে পৰা নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানী বিপদ অনিবাৰ্য হ'ব। আৰু লগতে অনিয়ম প্ৰমাণিত হ'লেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। ৰেচন সংগ্ৰহ কৰিবলৈ EPO দিব লাগিব ফিংগাৰ প্ৰিণ্ট। ৰাইজৰ সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। ৰেচনৰ দোকানীয়ে নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক KYC আপডেট। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। হয় দৰ্শকসকল, পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিগৰাকী মহিলা 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ চৰকাৰে দিব নতুন সুবিধা। গুৱাহাটীত নতুন ব্ৰেণ্ডিং জ'ন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক দিয়া হৈছে নিৰ্দেশ। ব্ৰেণ্ডিং জ'নসমূহত মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব নতুন সুবিধা। বৰ্তমান থকা ব্ৰেণ্ডিং জ'নত সন্দেহজনক লোকক খেদি পঠোৱা হ'ব গুৱাহাটীৰ পৰা। তাৰ ঠাইত আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব নতুন সুবিধা আৰু ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা। ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনেধৰণৰ ব্যৱস্থা। আত্মসহায়ক গোটৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ডাঙৰ ঘোষণা কৰিছে। হেণ্ডিং কৰিব পৰা জোন থাকে, সেই জোনবিলাকত প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাসকলক সুবিধা দিব লাগে। আপোনালোকে যদি মণিপুৰত যায়, মণিপুৰত ইমা মাৰ্কেট, এইটো এটা সকলো স্থানতে দেখা পাব মহিলাসকলে এই ধৰণৰ ব্যৱসায়বিলাক কৰে। কিন্তু আমাৰ অসমত বা গুৱাহাটীত তেনেকুৱা এটা পৰিৱেশ নাই। মই পৌৰ নিগমক অনুৰোধ কৰিছোঁ যে নতুন যি ভেণ্ডিং জোন সৃষ্টি হয় বা পুৰণা ভেণ্ডিং জোনতো যিখিনি সন্দেহযুক্ত লোক আছে, তেওঁলোকৰ জাগাত আমি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি অগ্ৰাধিকাৰ দিব লাগে, যাতে এনেধৰণে বহু মহিলাই লাখপতি দিদি হোৱাৰ বাবে সুযোগ পায়। এনেকুৱা ভেণ্ডিং কাউন্সিলৰসকলেও নোট কৰি লওক আৰু MLA সকলেও নোট কৰি লওক। ৰেচন কাৰ্ড চবৰে আছেনে নাই? কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙক। ঠিক আছে, যাৰ যাৰ ৰেচন কাৰ্ড নাই DC অলপ লিষ্ট বনাওক, ৰেচন কাৰ্ডো দিয়াৰ ব্যৱস্থা কৰক। ঠিক আছে, আজি আমি গুৱাহাটীৰ প্ৰত্যেকটো সমষ্টিতে আৰু 3-4 হাজাৰকৈ অৰুণোদয় দি দিম, যাতে যোনে যোনে পোৱা নাই আপোনালোকে অৰুণোদয় পাব পাৰে। এতিয়া 2020 চনত আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ, প্ৰথমতেতো ইলেকশ্যনৰ সময় আছিলে, মানুহে ক'লে এইবোৰ ভেলকিবাজি, ইলেকশ্যন হ'ব বন্ধ হৈ যাব। বন্ধটো নহ'ল, 830 টকা গৈ 1000 হ'ল, 1250 হ'ল। আমি মহিলাসকলক কিয় দিলোঁ? কাৰণ এই 1250 টকা